নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কেইটামান কোৱেশ্চন আনসাৰ লৈ আহিছো যি আপকামিং এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰিলো আৰু যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেল আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু ইম্পৰ্টেন্ট ভিডিঅ' আপোনালোকে পাই থাকিব তো বন্ধুসকল আজি প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া নাটকৰ পিতৃ স্বৰূপ কোন বা কাক আমি অসমীয়া নাটকৰ পিতৃ বুলি কওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ মই ডাইৰেক্ট এনসাৰবোৰ আজি ভিডিঅ'টোত কৈ যাম আপোনালোকে ডাইৰেক্ট কোৱেশ্চন আনসাৰ পাব আৰু এই পিডিএফটো যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব তাতে আপোনালোকে পিডিএফখন পাই থাকিব তো বন্ধুসকল প্ৰথমটো কোৱেশ্চনৰ আনসাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতক আমি অসমীয়া নাটকৰ পিতৃ বুলি জানো নেক্সট কোৱেশ্চন নম্বৰ 2 শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাটকসমূহ কি বুলি কোৱা হয় সকলোৱে হয়তো জনাটো উচিত যে শ্ৰীমন্ত শংকৰদেৱে যিবোৰ নাটক ৰচনা কৰিছিল সেইবোৰ নাটকক আমি অংকীয়া নাট বুলি কওঁ গতিকে মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কি কেতিয়াবা আহিব পাৰে অংকীয়া নাটকৰ মুখ্য চৰিত্ৰবোৰ হৈছে সূত্ৰধাৰ অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কোৱেশ্চন নম্বৰ 4 অসমৰ থিয়েটাৰৰ মূল ভেটি কি কেতিয়াবা কোৱেশ্চনটো আহিব পাৰে মনত ৰাখক যে পুৰণি কালত অসমত প্ৰচলিত ওজাপালি আৰু পুতলা নাচ অসমৰ থিয়েটাৰৰ মূল ভেটি এটা কেতিয়াবা কোৱেশ্চনটো এনেকুৱা ধৰণে আহিব পাৰে যে ওজাপালি আৰু পুতলা নাচ অসমীয়া থিয়েটাৰৰ কি তেতিয়া আপোনালোকে লিখিব লাগিব অসমীয়া থিয়েটাৰৰ মূল ভেটি হৈছে ওজাপালি আৰু পুতলা নাচ কোৱেশ্চন নম্বৰ 5 লম্বোদৰ বৰাই অসমলৈ অনুবাদ কৰা সংস্কৃত নাটক কোনখন লম্বোদৰ বৰাই কালিদাসৰ শকুন্তলা যিখন নাট সেইখন নাটক অসমীয়ালৈ অনুবাদ কৰিছে আৰু সেইখন হৈছে সংস্কৃত নাটক ওকে সংস্কৃত নাটকখন অসমীয়ালৈ অনুবাদ কৰিছে মেইন নাটকখন হৈছে কালিদাসৰ নাটকখনৰ নাম হৈছে শকুন্তলা আৰু শকুন্তলাখন লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰিছে কোৱেশ্চন নম্বৰ 6 কামৰূপ নাট্য পৰিষদৰ প্ৰথম সম্পাদক গৰাকী কোন আছিল মনত আছে নে কোন আছিল নাই নহয় কৈ আছো ৰঘুনাথ চৌধুৰী আছিল কামৰূপ নাট্য পৰিষদৰ প্ৰথম সম্পাদক মনত ৰাখিব যিকেইটা কোৱেশ্চন মই এতিয়া দিলো ইমিডিয়েট আপোনালোকে নোট ডাউন কৰিলো কাৰণ এইবিলাক কোৱেশ্চনে সৰু বুলি ভাবিব পাৰে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চনৰ পৰীক্ষাত আহে ওকে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিবোৰ আমি প্ৰশ্নোত্তৰ ইতিমধ্যে ডিসকাস কৰিছো খুবেই ইম্পৰ্টেন্ট সকলো ধৰণৰ পৰীক্ষাত অহা কোৱেশ্চন হয় কাৰেণ্ট এফেয়াৰ্ছ আছে যদিহে আপোনালোকে সিৰিজটো প্ৰথমৰ পৰা চোৱা নাই চাব পাৰে আৰু যদিহে আপোনালোকে এই সিৰিজৰ লগতে যদি আসামীয় বুকৰ সিৰিজটো চোৱা নাই আপোনালোকে ধুনীয়াকৈ দিয়া আছে প্লেলিষ্ট সহকাৰে আপোনালোকে তাতে গৈ চেক কৰিব পাৰে কোৱেশ্চন নম্বৰ 7 কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া অংকীয়া নাট মঞ্চস্থ কৰিছিল শুদ্ধটো হৈছে হেমন্ত মিশ্ৰই তেখেতে আমেৰিকাত অসমৰ বাহিৰেও প্ৰথম অংকীয়া নাট মঞ্চস্থ কৰিছিল ক'ত কৰিছিল আমেৰিকাত কোনে কৰিছিল হেমন্ত মিশ্ৰ আৰু তেখেত হৈছে অসমীয়া অভিনেতা কোৱেশ্চন নম্বৰ 8 1954 চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকে শ্ৰেষ্ঠ লোকনাটৰ সন্মান লাভ কৰিছিল 1954 চনত দিল্লীত মঞ্চস্থ হৈছিল সেইখন নাটক শুদ্ধ উত্তৰটো হৈছে শোণিত কোঁৱৰীখন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এইখন নাটক 1954 চনত দিল্লীত মঞ্চস্থ কৰা হৈছিল আৰু এইখন নাটকে কি লাভ কৰিছিল শ্ৰেষ্ঠ লোকনাটৰ সন্মান লাভ কৰিছিল আহিব পাৰে প্ৰশ্নটো মনত ৰাখিব এটা কোৱেশ্চনতে তিনিটা কোৱেশ্চন সোমাই আছে কোৱেশ্চন নম্বৰ 9 1963 চনত দিল্লীত অনুষ্ঠিত বহুভাষিক নাট মহোৎসৱত কোনখন অসমীয়া নাটে শ্ৰেষ্ঠ নাটৰ বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে জুয়ে পুৰা সোণ আৰু এইখন ৰচনা কৰিছিল ফণী শৰ্মাই আহিব পাৰে কেতিয়াবা কোৱেশ্চনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে ফণী শৰ্মাৰ ৰচনা কৰা নাটকখনৰ নাম কি এখন যিকোনো ধৰণৰ আপুনি এখন নাটক মনত ৰাখিলে হ'ল তাৰে ভিতৰত এখন হৈছে জুয়ে পুৰা সোণ বা কোৱেশ্চনটো এনেকুৱা ধৰণৰ দিব পাৰে যে জুয়ে পুৰা সোণ এই নাটকখন কাৰ ৰচনা তেতিয়া আপোনালোকে মনত ৰাখিব লাগিব ফণী শৰ্মাৰ এতিয়া আপোনালোক কোৱেশ্চনটো দিছে 1963 চনত দিল্লীত অনুষ্ঠিত বহুভাষিক নাট মহোৎসৱত কোনখন অসমীয়া নাটে শ্ৰেষ্ঠ নাটৰ বঁটা লাভ কৰিছে এতিয়া সেইখন হৈছে জুয়ে পুৰা সোণ 1963 চনত কি বঁটা লাভ কৰিছে শ্ৰেষ্ঠ নাটৰ বঁটা লাভ কৰিছে আৰু এইখন নাটক হৈছে ফণী শৰ্মাৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্য দল কোনটো কেতিয়াবা আহিব পাৰে অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্য দল হৈছে নটৰাজ থিয়েটাৰ বহুতে কি কৰে বহুতে কোহিনুৰ থিয়েটাৰ বা এনেকুৱা ধৰণৰ থিয়েটাৰ কেইখনৰ নাম লিখিত হয় পৰীক্ষাত যাৰ কাৰণে নাম্বাৰবোৰ তেওঁলোকৰ কাট খাই যায় গতিকে আপোনালোকে মনত ৰাখিব সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্য দল হৈছে নটৰাজ থিয়েটাৰ কি নটৰাজ থিয়েটাৰখন একদম পুৰণি বা প্ৰথম নাট্য দল
তাৰ পিছত বাকি কেইখন আহিছে কোৱেশ্চন নম্বৰ 11 প্ৰথম অসমীয়া সামাজিক নাটক কোনখন কেতিয়াবা আহিব পাৰে প্ৰথম অসমীয়া সামাজিক নাটকখন গুণভিৰাম বৰুৱাই 1857 চনত ৰচনা কৰিছিল আৰু সেইখন নাটকৰ নাম হৈছিল ৰামনৱমী মই একদম ডিটেইলছত ধুনীয়াকৈ কৈ দিছো যাতে আপোনালোকৰ সকলোৰে নালাগে কোৱেশ্চনটোত আপোনালোকে এটা কোৱেশ্চন দুটা কোৱেশ্চন খুমাই থাকে মই ভাঙি দি আছো প্ৰথম অসমীয়া সামাজিক নাটক কোনখন প্ৰথম অসমীয়া সামাজিক নাটকখন হৈছে ৰামনৱমী আৰু এইখন ৰামনৱমীখন ৰচনা কৰিছে গুণভিৰাম বৰুৱাই আৰু কিমান চনত 1857 চনত আৰু 1857 চনত কি বিদ্ৰোহ হৈছিল সিপাহী বিদ্ৰোহ হৈছিল এনেকৈ মনত ৰাখিব ৰিলেট কৰি কোৱেশ্চন নম্বৰ 12 গুৱাহাটী অনতাৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা প্ৰথম অসমীয়া নাট কোনখন গুৱাহাটী যি অনতাৰ কেন্দ্ৰ তাৰ পৰা সম্প্ৰচাৰ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কেতিয়াবা আহিব পাৰে বহু পৰীক্ষাত আহে এই নাটকখনৰ নাম হৈছে ধৰালৈ যিদিনা নামিব সৰগ আৰু এই নাটকখনৰ নামটো ভালকে মনত ৰাখিব কাৰণ বহুত ইম্পৰ্টেন্ট হয় কাৰণ এইখন নাটকে গুৱাহাটী অনতাৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা হৈছিল প্ৰথম অসমীয়া নাটক হিচাপে ওকে আৰু এই নাটকখন ৰচনা কৰিছিল সত্যপ্ৰসাদ বৰুৱাই কোনে ৰচনা কৰিছিল সত্যপ্ৰসাদ বৰুৱাই কি নাটক ৰচনা কৰিছিল ধৰালৈ যিদিনা নামিব সৰগ আৰু এইখন নাটক হৈছে প্ৰথম অসমীয়া নাটক যিয়ে গুৱাহাটী অনতাৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা হৈছিল কোৱেশ্চন নম্বৰ 13 সংস্কৃত ভাষাৰ নাটক অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আহিব পাৰে মই মাত্ৰ কৈছিল যে তেখেতৰ নাম হৈছে লম্বোদৰ বৰা আৰু তেখেতে হৈছে সংস্কৃত ভাষাৰ যিবোৰ নাটক সেইবোৰ প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল কোনে কৰিছিল লম্বোদৰ বৰাই কোৱেশ্চন নম্বৰ 14 কোনটো নাট্য দলে খ্যাতনামা নৃত্য পৰিচালক কমলা নাথৰ নৃত্য পৰিচালনাৰে লেডি ডায়েনা মঞ্চস্থ কৰিছিল লেডি ডায়েনা কোনখন নাটকত কোনটো নাট্য দলত মঞ্চস্থ কৰা হৈছিল আবাহন থিয়েটাৰ বৰ্তমান আবাহন থিয়েটাৰ কিমান প্ৰচলিত আপোনালোকে জানে তাতে বৰ্তমান আমাৰ অসমৰ গুণী মানি অভিনেত্ৰী হয়নে প্ৰস্তুতি পৰাশৰ বাইদেউ তাতে অভিনয় কৰি আছে তেখেতৰ নামেই বৰ্তমান জনাজাত আবাহন থিয়েটাৰ হৈছে খ্যাতনামা নৃত্য পৰিচালক কমলা নাথৰ নৃত্য পৰিচালনাৰে লেডি ডায়েনা মঞ্চস্থ কৰা হৈছিল আবাহন থিয়েটাৰত ওকে কোৱেশ্চন নম্বৰ 15 কোনখন থিয়েটাৰ মঞ্চত ব্ৰজনাথ শৰ্মাই এজন অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ব্ৰজনাথ শৰ্মা হৈছে এজন অভিনেতা আৰু তেখেতে দুমদুমাত প্ৰদৰ্শিত থিয়েটাৰ মঞ্চত তেখেতে কি কৰিছিল এজন অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল কোৱেশ্চন নম্বৰ 16 টাইটানিক নাটকখন কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এই নাটকখন যিসকলে চাইছে তেওঁলোকে মনত থাকিব এই নাটকখন কিমান ধুনীয়াকৈ মঞ্চস্থ কৰা হৈছিল কোহিনুৰ থিয়েটাৰ আপোনালোকে জানে কাৰিকৰী কৌশলৰ বাবে কোহিনুৰ থিয়েটাৰখন বিখ্যাত তাতে আপোনালোকৰ ধুনীয়া দৃশ্যবোৰ আপোনালোকে দেখা পায় আৰু সেই নাটকখন হৈছে কোহিনুৰ থিয়েটাৰ মঞ্চস্থ কৰা হৈছিল টাইটানিকখন এতিয়া মোক আপোনালোকে কমেন্ট কৰক যে টাইটানিক যিখন নাটক সেই নাটকখন কোহিনুৰ থিয়েটাৰত কিমান চনত মঞ্চস্থ কৰা হৈছিল যিসকলে নাটকখন চাইছে বা যিসকলে অসমৰ হয় তেওঁলোকে এই কোৱেশ্চনটো মোক শুদ্ধ উত্তৰ দিয়ক আৰু তেতিয়া মই আপোনালোকে গম পাম যে 16 নম্বৰ কোৱেশ্চনটোলে আপোনালোকে আমাৰ ভিডিওটো চাইছে আৰু যদি এই কোৱেশ্চনটোলে আপোনালোকে আমাৰ ভিডিওটো চাইছে তেনেহলে ভিডিওটো আপোনালোকে লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ধুনীয়া কোৱেশ্চন আছে অকণমান ধৈৰ্য ধৰি ভিডিওটো শেষলৈকে চাওক কোৱেশ্চন নম্বৰ 17 অসমৰ বিখ্যাত আৰু পুৰণি ৰংমঞ্চ ক'ত অৱস্থিত আহিব পাৰে অসমৰ বিখ্যাত আৰু পুৰণি ৰংমঞ্চ ক'ত আছে তেজপুৰত আছে ওকে কোৱেশ্চন নম্বৰ 18 কোন গৰাকী ব্যক্তিয়ে লেডি ডায়েনাৰ নাট্যৰূপ দিছিল আহিব পাৰে লেডি ডায়েনা নাটকখন ক'ত মঞ্চস্থ কৰা হৈছিল আবাহন থিয়েটাৰত আৰু এইখন নাটক কোন গৰাকী ব্যক্তিয়ে নাট্যৰূপ দিছিল সেৱাব্ৰত বৰুৱাই এই নাটকখনৰ নাট্যৰূপ দিছিল কোৱেশ্চন নম্বৰ 19 ব্ৰজনাথ শৰ্মাদেৱে গঠন কৰা ভ্ৰাম্যমাণ নাট্য দলটোৰ নাম কি আহিব পাৰে ভ্ৰাম্যমাণ নাট্য দলটোক কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে এইটো নাট্য দল কোনজন ব্যক্তিয়ে গঠন কৰিছিল এতিয়া ব্ৰজনাথ শৰ্মাদেৱে গঠন কৰা নাট্য দলটোৰ নাম হৈছে কোহিনুৰ অপেৰা পাৰ্টি ওকে নাট্য দলটোৰ নাম কি কোহিনুৰ অপেৰা পাৰ্টি কোৱেশ্চন নম্বৰ 20 লেডি ডায়েনা কোনখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল মই মাত্ৰ কৈছো আবাহন থিয়েটাৰ এইটো কোৱেশ্চন মই দুইবাৰ দিয়া হৈছে তাৰ কাৰণে ক্ষমা কৰিব নেক্সট কোৱেশ্চন নম্বৰ 21 নটৰাজ থিয়েটাৰ দল কোন চনত গঠিত হৈছিল আৰু এই থিয়েটাৰ দলটো হৈছে অসমৰ প্ৰথমটো থিয়েটাৰ দল আৰু এই থিয়েটাৰ দলটো কেতিয়া গঠন হৈছিল 1963 চনত কেতিয়া 1963 চনত নটৰাজ থিয়েটাৰ দল গঠন কৰা হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 22 কোনজন অসমীয়া নাট্যকাৰে টাইটানিক নামৰ ইংৰাজী কথাছবিখনৰ নাট্যৰূপ দিয়াৰ লগতে নাটকখন পৰিচালনা কৰিছিল আৰু এই নাটকখন মঞ্চস্থ কৰাইছিল মই এইমাত্ৰ কৈছো কোহিনুৰ থিয়েটাৰত এই নাটকখন কোনে নাটক ৰূপ দিছিল হেমন্ত দত্তই
মনত ৰাখিব কোৱেশ্চন নম্বৰ 23 অসমৰ এজন বিশিষ্ট নাট্যকাৰ অভিনেতা নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক এজন ব্যক্তিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতে একলব্য নামৰ নাটকখন ৰচনা কৰিছিল ব্যক্তিজনৰ নাম হৈছে কোন ইয়েছ লক্ষ্যধৰ চৌধুৰী তেখেতে কি কৰিছিল তেখেত হৈছে অসমৰ এজন বিশিষ্ট নাট্যকাৰ লক্ষ্যধৰ চৌধুৰী অভিনেতা নাটক পৰিচালক আৰু থিয়েটাৰ সংগঠক তেখেতে হৈছে নৱম শ্ৰেণীত পঢ়ি থাকোঁতে একলব্য নামৰ নাটকখন ৰচনা কৰিছিল তেখেত ক্লাছ 9ত পঢ়ি আছিল লক্ষ্যধৰ চৌধুৰী তেতিয়াই তেখেতে একলব্য নাটকখন ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 24 বেণ্ডিং কুইন কোনখন থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল আহিব পাৰে বহুত এই নাটক যিকেইখন নাটক আমি বৰ্তমান আজি ভিডিঅ'টোত কৈছোঁ এইকেইখন নাটক বহুত ইম্পৰ্টেণ্ট নাটক হয় কাৰণ এইবিলাক নাটকে ইম্পেক্ট পেলাই থৈ গৈছে অ'কে আমাৰ অসমৰ যি নাট্য দলত এটা খাজ বহুৱাই থৈ গৈছে গতিকে সেইকাৰণে এইবোৰ নাটকৰ নাম মনত ৰখাটো উচিত বেণ্ডিট কুইন এই নাটকখন যদি চাইছে ভাল কথা বেণ্ডিট কুইন কোনখন থিয়েটাৰ দলে মঞ্চস্থ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেঙুল থিয়েটাৰে বেণ্ডিট কুইন নাটকখন মঞ্চস্থ কৰিছে বৰ্তমান হেঙুল থিয়েটাৰৰ চকু বিখ্যাত হৈ পৰিছে ৰবি শৰ্মাৰ দ্বাৰা অভিনীত হেঙুল থিয়েটাৰৰ যি চকু সেই নাটকখন আপোনালোকে চাইছে গতিকে হেঙুল থিয়েটাৰতে বেণ্ডিট কুইন নামৰ নাটকখন মঞ্চস্থ কৰা হৈছিল কোৱেশ্চন নম্বৰ 25 তৰুণ কুমাৰ বৰদলৈয়ে কিমান চনত নাট্যভূষণ বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে তৰুণ কুমাৰ বৰদলৈয়ে 1998 চনত নাট্যভূষণ বঁটা লাভ কৰিছিল আহিব পাৰে কোৱেশ্চন নম্বৰ 26 অসমীয়া নাটক বাণীবদ্ধ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল অসমীয়া নাটক যিয়ে বাণীবদ্ধ কৰিছিল তেখেত হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা তেখেতে অসমীয়া নাটক বাণীবদ্ধ কৰা প্ৰথম অসমীয়া কোৱেশ্চন নম্বৰ 27 লেডি ডায়না নাটকখন কোনে পৰিচালনা কৰিছিল আহিব পাৰে লেডি ডায়না নাটকখন আভায়ন থিয়েটাৰত মঞ্চস্থ কৰিছিল আৰু এই নাটকখন পৰিচালনা কৰিছিল আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ তপন দাস ডাঙৰীয়া তপন দাসৰ অভিনয় যিসকলে চাইছে তেওঁলোকে হয়তো কাহানিও সেই কথা পাহৰিব নোৱাৰে তেখেতৰ অভিনয়ত কিমান শক্তিশালী তেখেতৰ অভিনয় গতিকে লেডি ডাইনাখন তেখেতে পৰিচালনা কৰিছিল বা ডাইৰেক্ট কৰিছিল কোৱেশ্চন নম্বৰ 28 অনামিকা যুৱ শিল্পী সমাজে এজন ব্যক্তিক মৰণোত্তৰভাৱে অভিনায়াচাৰ্য উপাধি প্ৰদান কৰিছিল ব্যক্তিজন কোন ব্যক্তিজন হৈছে ব্ৰজনাথ শৰ্মা তেখেতক অনামিকা যুৱ শিল্পীয়ে সমাজে মৰণোত্তৰভাৱে অভিনায়াচাৰ্য উপাধি প্ৰদান কৰিছিল কোৱেশ্চন নম্বৰ 29 ধৰালৈ যিদিনা নামিব সৰক নাটকখনৰ ৰচনা কোনে কৰিছিল নাটকখনৰ ৰচনা কৰিছিল সত্যপ্ৰসাদ বৰুৱাই আৰু কোৱেশ্চন নম্বৰ 30 এইটো হৈছে আজি ভিডিঅ'টো শেষৰটো কোৱেশ্চন হাকৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে শ্বেয়াৰ কৰিব লোক বন্ধুকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰ লাভালাভ হয় কোৱেশ্চন নম্বৰ 30 কাঠমাণ্ডুৰ দেৱযানী কোনখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল শুদ্ধ উত্তৰটো হৈছে ভাগ্যদেৱী থিয়েটাৰে কাঠমাণ্ডুৰ দেৱযানী নামৰ নাটকখন মঞ্চস্থ কৰিছিল তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ